কালি 6টা বজালৈকে বিহু গালোঁ নহয় হা। তাৰপিছত বাটতে পাই পিনি মানুহজনক লগাই পঠিয়াইছে নহয়, বোলে তোৰ মাইকীজনীয়ে বোলে 6টা বজালৈকে বিহু গাইছে। মানুহজনে মোক আহি কৈছে বোলে তই 6টা বজালৈকে বিহু গাইছ। মানুহজনে কামলৈ গৈছিলে। তাৰপিছত মই বোলো কি হ'ল হা, আমিয়ে যদি বিহুখন ৰক্ষা নকৰোঁ তেতিয়াহ'লে কোনে কৰিব হা। আজিকালিতো হুঁচৰি ঘৰে ঘৰে হুঁচৰি মৰাটো গ'লেই। তাৰপিছত বোলো লগৰকেইজনীয়ে গোটেইকেইজনে লাগি ভাগি বোলো বিহু এচাত মাৰোঁ। সেই বুলি গোটেই লগৰকেইজনী ঘৰতে এপাক দিলোঁগৈ। তাৰপিছত 6টা বাজি গ'লগৈ। মানুহজনক লগাই পঠিয়াইছে নহয়। মই ভাবিলোঁ বোলো কি হ'লো এইটো কথাও বোলো মানুহজনৰ নাই, আমি যেনিবা লুকাই গ'লোঁ, তথাপিতো মানুহজনক লগাই চাওঁ হয়নে নহয়। সেইটো কাৰণে কৈছোঁ আপোনালোকে সাৱধান থাকিব এনেকুৱা মানুহৰ পৰা, গম পালেনে, বাচি থাকিব। এইবোৰ কথা লোকৰ কথা শুনি পিনি ঘৰখনৰ হুলস্থুল নকৰিবহি। মানুহজনক মই ভালকৈ বুজাই দিলোঁ বোলো অসমৰ সংস্কৃতিটো যদি আমিয়ে বজাই নাৰাখোঁ তেতিয়াহ'লে কোনে ৰাখিব হা। 6টা হ'লেও বিহুখন আমিতো জুৰিছোঁ হয়নে নহয়। আমিয়ে যদি বিহুখন নাগাওঁ বেলেগেনো ক'ত গাব। সেইকাৰণে মই মানুহজনক ধুনীয়াকৈ বুজাই বোলো থলোঁ। এতিয়া মানুহজনে বুজি পালে, কিন্তু বেলেগে আকৌ বুজি নাপাবও পাৰে নহয়, ঘৰক গণ্ডগোল লগাই দিব হয়নে নহয়। সেইকাৰণে কৈছোঁ এইবোৰ সাৱধান থাকিব আৰু লোকৰ কথা কেতিয়াও নুশুনিব। লোকৰ কথা শুনি সংসাৰ ধ্বংস নকৰিব।